ঢাক ঢোল শংখধ্বনি আৰু জয় জগন্নাথ ধ্বনিৰে মুখৰিত হৈ উঠিল ওৰাং মাজবাট লামাবাৰী আৰু খামটোবাৰীৰ আকাশবতা। উভতনি ৰথ বা উল্টা ৰথ যাত্ৰা উপলক্ষে হাজাৰ হাজাৰ ভক্তই ভক্তিভাৱে ৰথৰ ৰছী টানি ভগৱান জগন্নাথক পুনৰ নিজা মন্দিৰলৈ উভতাই নিয়ে। এই ৰথযাত্ৰা কেৱল এক ধৰ্মীয় অনুষ্ঠানেই নহয়, এই উৎসৱে মানুহৰ হৃদয়ত ভক্তি বিশ্বাস আৰু একতাৰ অপূৰ্ব অনুভূতি জগাই তোলে। ভগৱানৰ আশীৰ্বাদ লাভৰ আশাৰে ভক্তসকলৰ ঢল নামি পৰে সমগ্ৰ অঞ্চলজুৰি। এই পবিত্ৰ ক্ষণত অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়োৱেও অংশগ্ৰহণ কৰি ভগৱান জগন্নাথৰ আশীৰ্বাদ গ্ৰহণ কৰে। লগতে তেওঁ উজনি অসমৰ বানপীড়িত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি পৰিস্থিতিৰ ওপৰতো বক্তব্য আগবঢ়ায়। সঁচাকৈ আজি ভাল লাগিল। প্ৰথম দিনা যেতিয়া আমাৰ প্ৰভু জগন্নাথ ইয়ালৈ ৰথ যাত্ৰা কৰি আহিছিল তেতিয়া আহিব পৰা নাছিল, কিন্তু আজি অকণমান সুযোগ মিলাই পেলাই আজি যিহেতু উভতি যাব ইয়াত আহিবলৈ সুযোগ পালোঁ। তো ইয়াতে খুব সুন্দৰ এটা আয়োজন কৰিছে আমাৰ আয়োজকসকলে, তো মই খুব ভাল পাইছোঁ। তো মই ভগৱান প্ৰভু জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, প্ৰভুৱে যেন আমাক সকলোকে আশীৰ্বাদ কৰে আৰু তেখেতৰ আশীৰ্বাদত আমি সকলোৱে সুখ শান্তিৰে যাতে আহি থকা দিনবোৰ পাৰ কৰি যাব পাৰে। সঁচাকৈ দুখ লগা পৰিস্থিতি, কেতিয়াও তাতে হোৱা নাছিল, এইবাৰ হঠাতে হৈ গ'ল। এইটো ডাঙৰ এক্সিডেণ্ট, মানুহবিলাকে চবে এইটো ক্লাউড ব্ৰাছ হোৱা বুলি কৈছে। তো কি ধৰণে হ'ল নিশ্চয় গম পাইছে ইয়াৰ কাৰণবিলাক, কিন্তু খুব বেয়াকৈ হৈছে, বহুত ক্ষতি হৈছে। আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। তো যিয়ে নহওক সোনকালে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাওক, যাতে যিসকলৰ ঘৰ বাৰী নষ্ট হৈছে তেখেতসকলে পুনৰ নিজৰ ঘৰত উভতি যাব পাৰক, তাকে মই কামনা কৰিছোঁ। মাজবাটৰ পৰা অমৃত নিউজ 24/7।